হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। শ্বেয়াৰ মাৰ্কেট যোগে বহুতো গ্ৰাহকক প্ৰবঞ্চনাৰে জাল পেলোৱা ডিব্ৰুগড় প্ৰবঞ্চক বিশাল ফুকনৰ লগত জনপ্ৰিয় অভিনেত্ৰী চুমি বৰা কি সম্পৰ্ক আচলতে? জেল যাব লগা হ'ব নেকি অভিনেত্ৰী চুমি বৰা? বিশাল ফুকন জালত পৰাৰ পিছতে ইতিমধ্যে অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাক আৰক্ষীয়ে বিচাৰি অভিযান আৰম্ভ কৰিছে। আৰু বিশাল ফুকনৰ লগত কি সম্পৰ্ক এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। মানি ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰা অভিযোগত উঠা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পাছত এইবাৰ নিশা অভিনেত্ৰী চুমি বৰাক বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে। গুৱাহাটী বেলতলা ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু জানিব পোৱা মতে আৰক্ষী অভিযানৰ সময়ত ফ্লেটত নাছিল চুমি বৰা। অন্যহাতেদি বৰ্তমান চুমি বৰা মোবাইল ফোন বৰ্তমান ছুইচ অফ আছে বুলি জানিব পৰা গৈছে। আৰু বৰ্তমান প্ৰশ্ন উঠিছে যে অভিনেত্ৰী চুমি বৰা আৰু প্ৰবঞ্চক বিশাল ফুকনৰ মাজত আচলতে কি সম্পৰ্ক আছে। আপোনালোকে নিশ্চয় জানে যে কিছু বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জনপ্ৰিয় অভিনেত্ৰী চুমি বৰা। আৰু জানিব পোৱা মতে বিশাল ফুকন হৈছে চুমি বৰা সম্পৰ্কীয় ভাতৃ। আপোনালোকে ইয়াৰ ওপৰত কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।